পোনপ্ৰথমবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনেকুৱা এটা জনমত অনুষ্ঠান, এনেকুৱা এটা ৰাইজ অনুষ্ঠান, যিটো অনুষ্ঠান পোনপ্ৰথমবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হয়তো আপোনালোকে পুৰুষ সাংবাদিকৰ অনুষ্ঠান আপোনালোকে ঢেৰ চালে, জনমত চালে, ৰণলংকা চালে, ৰণসিঙা চালে, কিন্তু পোনপ্ৰথমবাৰ স্নিগ্ধা শিখাৰ সৈতে আয়োজন কৰা এই অনুষ্ঠানটো চাবলগীয়া, লেখত ল'বলগীয়া। আজি এই সাংবাদিকগৰাকীয়ে, মহিলা সাংবাদিকগৰাকীয়ে কেনেধৰণে অনুষ্ঠানটো চলাই নিলে, কেনেধৰণে প্ৰশ্ন কৰিলে আৰু ৰাইজে কেনেধৰণে প্ৰশ্ন তাৰ উত্তৰ দিলে, আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি গম পাব। গতিকে মই দেৰিকৈ বেছিকৈ কৈ নাথাকোঁ, আৰু মুখত বাইদেউৰ নামটো কওঁতে স্নিগ্ধা শিখা বুলি কওঁতে ভুলো হ'ব পাৰে, গতিকে মুখতে নুফুটে কি কৰিব, গতিকে তাৰ বাবে ক্ষমা কৰি দিব। বাৰু যি কি নহওক ভিডিঅ'টো চাওক, কিন্তু তাৰ আগতে নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো ভাল ধৰণে স্কিপ নকৰাকৈ চাওক। কাৰণ এজন মানুহে ইতিমধ্যে কৈছে যে এবাৰ পাল্লা ভাৰী অগপ বিজেপি অৰ্থাৎ মিত্ৰজোঁটৰ, কাৰণ ইতিমধ্যে মহিলাসকল লাখপতি হৈ গ'ল। লাখপতি মহিলা এইটো ওলাই আহি তেওঁলোকে ভোট দিবই। এতিয়া এগৰাকী অগপৰ নেত্ৰী নহয় জানো, তেওঁকে মই মিত্ৰজোঁটৰ নেত্ৰী, তেওঁকে মই সুধিব বিচাৰিছোঁ লাখপতি কিমান হ'ল? বিজেপিয়ে হওক, অগপৰ মিত্ৰজোঁটে হওক, বা আপোনালোকে যিহেতু সকলোৰে কাৰণে কৰিছে, লাখপতি হ'ল জানো এতিয়াই? আচলতে মহিলাখিনি যিখিনি ডেভেলপ হ'ল আপোনালোকে চিন্তাই কৰিব নোৱাৰে। আমাৰ চৰকাৰখনে আমাক লাখপতি বাইদেউ বনোৱাৰ ক্ষেত্ৰত আমি 10,000 টকাৰ ইতিমধ্যে ফৰ্ম ফিল আপ কৰিলোঁ, আমাৰ আহি পোৱাৰ পৰ্যায়ত হৈ আছে। আমাৰ চৰকাৰে যিখিনি কয় সেইখিনি কৰি দেখুৱাইছে। আমাৰ মহিলাখিনিৰ ডেভেলপ যিখিনি কৰিছে, আমাৰ বিনামূলীয়া ঘৰৰ পৰা, বিনামূলীয়া ৰেচনৰ পৰা, শিক্ষাৰ পৰা আদি কৰি আমি যিখিনি মহিলাসকলে, আমাৰ ছোৱালীসকলে যিখিনি ডেভেলপ কৰিছে, গোটেই অসমৰ পৰা গোটেই ভাৰতবৰ্ষৰ মানুহে চাইছে। দিনে আমি লোন পোৱা নাই, এতিয়া 5 লাখ টকা পৰ্যন্ত লোন আমাক যাচ্ছে। আমি সৌজন মানুহ ব্যৱসায়ী, তেওঁ ক'লে যে মাত্ৰ 1.5 লাখ টকাৰ 1.5 লাখ টকা লোনৰ কাৰণে 3টা বছৰ ঘূৰিও চেণ্ডেল 3যোৰ শেষ হ'ল, কিন্তু লোন নাপালে। আপুনি 5 লাখ টকালৈকে লোন তেখেতৰ ঘৈণীয়েকক সোধক যায়, তেখেতৰ ঘৈণীয়েকে যদি নিশ্চয় তেখেতৰ ঘৈণীয়েকে নিশ্চয় সেলফ হেল্প গ্ৰুপত আছে। আৰু এগৰাকী বাইদেউ, বাইদেউ আপুনি কি কৈছিল মোক? বাইদেউ আগতে ৰনপাগলি জিপিত আমাৰ 7-8টা গ্ৰুপ আছিল, এলা আমাৰ ৰনপাগলি জিপিত 32টা গ্ৰুপ বনাইছি। আগতে এতগুলো গ্ৰুপ না আছে, আমরা প্রত্যেকটা মানুষের ঘরে ঘরে গেছি। আগত আমি কেতিয়াও সেলফ হেল্প গ্ৰুপ ক'লে আমি গমেই পোৱা নাই, আৰু লোনৰ তো আমাৰ এই চৰকাৰ হোৱাৰ পিছত আমি মাইনৰিটি মহিলাক আপুনি সোধক ইহঁতে লোন পাইছে নে নাই, ইহঁতৰ গ্ৰুপ আছে নে নাই, সোধক। আমাৰ মহিলাৰ কাৰণে এইটো এগৰাকী কংগ্ৰেছৰ মহিলা, মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ, কংগ্ৰেছৰ এগৰাকী মহিলা বা কংগ্ৰেছৰ মহিলাগৰাকী ওচৰলৈ, ঠিক আছে, ওলাই আহা। এজন সাধাৰণ ব্যক্তিয়ে ক'লে যে 1.5 লাখ টকাৰ লোন বিচাৰি চেণ্ডেল ক্ষয় গ'লেও লোন নাপায়। বাইদেৱে কৈছে এতিয়া ঘৰে ঘৰে 5 লাখকৈ টকা লোন দিছে সেলফ হেল্প গ্ৰুপৰ জৰিয়তে। আপোনালোক যিহেতু কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰিছে, তেওঁলোকো বাৰু বিজেপি এজেপি মিত্ৰটো তেওঁলোকে পাইছে বুলি ধৰি ল'লোঁ, আপোনালোকে পাইছে নাই? মানে এটা কথাই ক'ম যে বিজেপি চৰকাৰে কিমানখিনি মিছা কথা কয়, আমি এইটোৱে ক'ম যে লাখটকীয়া যিখিনি বাইদেউ সজাই দিলে, শুনা মোক ক'ব দিয়ক, ইমান হাল্লা কৰিব নালাগে। আপোনালোকে কওকচোন, ইয়াত উপস্থিত থকা মই প্ৰতিজন মহিলাকে মই সুধিব বিচাৰিছোঁ, আপোনালোকে 10,000 টকাকৈ পালেনে একাউণ্টত? পাইছে নেকি? যিখিনি ৰ'ব মোক ক'ব দিয়ক। আৰু এটা কথা মই আজি মিডিয়াৰ থ্ৰুতে ক'ব বিচাৰোঁ, ৰ'ব হাল্লা নকৰিব বাইদেউ, ৰ'ব মোক ক'ব দিয়ক। বাইদেউ যিখিনি ক'লে যে ডেভেলপ হৈছে মহিলাৰ, মই এটা কথাই ক'ম, আপোনালোকে মহিলাৰ যিখিনি ডেভেলপ, ৰ'ব মোক ক'ব দিয়ক কথাখিনি আপোনালোকে নুশুনিলে। শুনি লওক। এই আমাৰ এই ছোৱালীজনী, সৰু ছোৱালীজনী যিটো কথা ক'লে একদম কমপ্লিট মিছা কথা কৈছে। আমাৰ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে, হালাকুৰাত এখন মিটিং হৈছিলে। এই মিটিঙত প্ৰতিটো গ্ৰুপত 25,000 টকা দিছিলে, প্ৰতিটো গ্ৰুপত 25,000 টকা দিয়া হৈছিলে। আৰু হয় নহয় 25,000 টকা দিয়া হৈছিলে, 25,000 টকা দিছে, 10,000 টকা ইতিমধ্যে দিছে। চৰকাৰে কৈছে মেট্ৰিক পাছ কৰাৰ পিছত 10,000 টকা কৰি সোমাব, আৰু সোমাই না নাই আপোনালোকে চাই থাকক, আমাৰ চৰকাৰে দেখুৱাই দিব। যেতিয়া আমাৰ সকলো সম্প্ৰদায়ৰ মহিলাসকলে বাচ্চা প্ৰসৱ কৰিবলৈ হস্পিটেলত যায়, তেখেতসকলক কেতিয়াও আমি সম্প্ৰদায় হিচাপে নিদিওঁ। তেখেতক প্ৰথমতে খোৱাৰ ব্যৱস্থা কৰে, তাৰপিছত ল'ৰা ছোৱালীৰ ব্যৱস্থা কৰে, তেখেতক পঢ়া-শুনাৰ ব্যৱস্থা কৰে, তাৰপিছত ছোৱালীৰ বিবাহৰ ব্যৱস্থা কৰে, বৃদ্ধসকলৰ বাবে বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰে, জন্মৰ পৰা মৃত্যুৰ শেষলৈকে তেখেতৰ সুচিন্তা হৈ থাকে। মোদী চৰকাৰক ধন্যবাদ জনাব লাগিব। ঠিক আছে, আমাৰ চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিয়ে সেইটো কৰে, কিন্তু অলপ সময়তো দৰকাৰ। এখন এপ্লিকেশ্যন দি লগে নহয়। মানুহখিনিয়ে শুনক, তেওঁলোকৰ দাবী যে চৰকাৰে যিটো কয় সেইটো কৰে, যিটো নকয় সেইটোও কৰে। আজি ক্লিয়াৰ এটা হৈ যাওক যে ধুবুৰীত অহা যিটো 7 তাৰিখৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ধুবুৰীবাসীয়ে ইউডিএফক যিজন নজৰুল আছে, যিজন MLA আছে, নজৰুলকো হেৰুৱাই দিব। অতবোৰ মহিলাই কৈছে ইমান দূৰ সঁচা যে লাখপতি বাইদেউৰ ফৰ্ম পাইছে, আপোনালোকে ফৰ্ম ফিল আপ কৰি 10,000 টকা আশাত ৰৈছে। আচ্ছা, ফৰ্মটো যে দিছে, এতিয়াতো টকাটো আমি পোৱা নাই, আমিতো পোৱাই নাই টকাটো। কেতিয়া পাম, কেতিয়া নাপাম, এইটো ফাঁকিবাজ হয় বাইদেউ। আৰু যি চৰকাৰে যে আছে, মহিলা যে কিমান সুৰক্ষিত, মণিপুৰৰ যিটো কাণ্ড হৈছে, ইউপিৰ যেটা হায়দৰাবাদৰ কাণ্ড হৈছে, সেইটো কোনে কৰিছে? এটা প্ৰধানমন্ত্ৰী থকাৰ সত্ত্বেও কিয় মহিলাক সুৰক্ষিত দিব পৰা নাই? ৰাস্তাৰ মাজত অপেন মহিলা মানুহক উলংঘ কৰি মাৰপিট কৰে, নিৰ্যাতন কৰে, এইটো কোন চৰকাৰৰ দায়িত্বত আহিছে? কোন চৰকাৰৰ আইনত
আছিল এইটো এইটো কওক চৰকাৰ মোক জবাব দিয়ক এইবিলাক ধুবুৰীৰ মহিলাক অশিক্ষিত বুলি নাভাবিব উন্নয়নটো কেনেকৈ হয় সেইটো মই নাজানো কিন্তু আজিলৈকে কিমানখিনি চাকৰি দিলে কিমানখিনি নিবনুৱা হিতৰ কথা ক'ব আৰু বিৰোধী আজি ভাৰতবৰ্ষৰ বিৰোধীক কেনেকৈ মহিমূৰ কৰিছে সিহঁতৰ ইডি লগোৱাই সেইটো আপোনালোকে ভাবক আজি আৰু এটা কথা আজি অসমৰ উন্নয়নৰ কথা হিমন্ত বিশ্ব শৰ্মা এটা বিশেষ সম্প্ৰদায়ৰ মানুহক কেনেকৈ উপলুঙা কৰি আছে সেইটো আপোনালোকে জানক বিজেপিয়ে বিশেষকৈ বিভিন্ন সম্প্ৰদায় বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট লৈ কাম কৰি আছে ইয়াতো টাৰ্গেট লৈ কাম কৰি আছে 15 বছৰত এজন মানুহ এমপি হৈছে সেইজন মানুহৰ নিজৰ কৰ্মৰ ফলত এমপি হৈছে কোনেও কেতিয়াও কোনো মানুহে এইটো জাৰা ফুকাৰ কাৰণে ভোট নিদিয়ে চক আমাৰ এজিবি ভাইজন কৈছে যে যিটো ৰেলী হৈছে ধুবুৰীত তেওঁ নাজানে যে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত তেওঁলোকৰ যিবিলাক ভোটাৰ আছে তেওঁলোকৰ ভোটাৰ লগত সদায় আমাৰ লগত কণ্টেক্ট কৰি আছে যে আমি এইবিলাকতো কংগ্ৰেছ যদি নিজিকিব আমাৰ বিজেপি ভোট নষ্ট হ'ব এজিবিৰ ভোট নষ্ট হ'ব আমি ভোটবিলাক ইউটিউবত দিম হুজুৰে জিকিব হুজুৰকে ভোট দিম হিম্মত যদি থাকে মানে জিকাই দেখুৱাওক আজি আজমলে যে ধুবুৰীত জিকি আছে এমএলএ হৈছে কিহৰ ক্ষেত্ৰত হৈছে গোলগঞ্জত আহি আজমলে এমএলএ খেলকচোন দম আছে যদি জিকে বাইদেউ মই এটা কথা ক'ম বাৰে বাৰে আজমল ছুপাৰপট্টিৰ কথা কৈ আছে মই যদি কালি এখন ব্যক্তিগত ইনষ্টিটিউশ্যন খোলো মই তাৰ এইটো আপুনি মোক সামঞ্জস্যভাৱে কথা কওক ব্যক্তিগত খণ্ডই যদি বিদ্যালয় খোলে ৰ'ব কথাখিনি শুনি লওক কথাখিনি ক'ব চাওঁ দিয়ক মই কালি যদি খোলো আৰু মোৰ পৰা যদি ছাত্ৰ ভাল শিক্ষা ওলাই আহে সেইটো গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট নেকি তাৰ পৰা আজমল ছুপাৰপট্টি কি টকা নলয় নেকি অসন্তুষ্ট প্ৰথম কথাটো এইটো হৈছে যে আজিৰ তাৰিখত আপোনালোকে ভালকৈ জানে কংগ্ৰেছৰ পৰা বহু মানুহ লখিমপুৰ টিকেট পোৱাৰ পিছত কংগ্ৰেছ দল ত্যাগ কৰিছে ফাৰ্ষ্ট 1 মিনিট প্ৰথম কথাটো হ'ল কংগ্ৰেছ দল ত্যাগ কৰিছে স্পষ্ট গতিকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন মানে আমাৰ ধুবুৰী লোকসভাৰ কাৰণে যোগ্য নহয় নাম্বাৰ 2 আজিৰ এই সভাত আপোনালোকে ভালকৈ চাওক যে নগাঁৱত যদি তেওঁ এনেকুৱা ভাল মানুহ হ'লেহেঁতেন নগাঁও নিৰ্বাচন খেলিলেহেঁতেন তেওঁ এজন বিধানসভাত মাইনৰিটিৰ পৰা ভাল লিডাৰ আছিলে কেতিয়া এটা বিধানসভাত প্ৰতিবাদ কৰিছিলে যেতিয়া মুখ্যমন্ত্ৰী বিধানসভাত কৈছিলে তেতিয়া মুখ্যমন্ত্ৰী চাৰ বহাই হয় বুলি কৈছিলে মাইনৰিটিৰ বিৰুদ্ধে যদি কোনো অভিযোগ আছিলে তেওঁ বিধানসভাত কিয় কোৱা নাছিল বাহিৰত কিয় ক'ব তেওঁৰ কোনো অধিকাৰ নাই আহিম কংগ্ৰেছৰ প্ৰতিশ্ৰুতি সকলোবোৰ অসাৰ বুলি কৈছে কংগ্ৰেছৰ প্ৰতিশ্ৰুতি সকলো অসাৰ সেইকাৰণে দল বাগৰিছে মই এটা কথা ক'ব বিচাৰো এই যে এখেতে যে কথাটো ক'লে আমাৰ ইয়াত আমি যেতিয়া কংগ্ৰেছৰ ঝাণ্ডা ধৰাইছো তেখেতে প্ৰথমে কংগ্ৰেছ জিন্দাবাদ দিছিল তেতিয়া আমি কংগ্ৰেছ চিনিয়ে পোৱা নাছিলো তেওঁ কি আছে বিজেপিত গ'লে আৰু দ্বিতীয় কথা হ'ল বিজেপিৰ কৰ্মকৰ্তাবোৰে কৈ আছে কংগ্ৰেছে বোলে একো কৰা নাই কংগ্ৰেছৰ যদি একো কৰা নাই তেওঁলোকে যে পঢ়িছে স্কুলখন কোনে বনাইছে তেওঁলোকে যিখন হস্পিটেলত যায় সেইখন কোনে বনাইছে বিজেপিয়ে তো কেৱল বেছি আছে সব বেছি ধ্বংস কৰি দিছে আজি দেশৰ অৰ্থনৈতিক অৱস্থা যি অৱস্থাত আহিছে কাৰ কাৰণে আহিছে বিজেপিৰ কাৰণে আহিছে বিজেপি কি কৰিব বিচাৰিছে নতুনকে এটা আঁচনি দিব পাৰিছে না কিবা কৰিব পাৰিছে যাৰ যিখিনি কৰিছে কংগ্ৰেছে কৰিছে বিজেপি কেৱল বেছিছে আৰু বেছিছে এইটো জুমলা চৰকাৰ মিছা কথাৰ চৰকাৰ এওঁলোকৰ কথাত ভোট দিলে আমিতো বৰবাদ হৈছো আৰু বৰবাদ হৈছো নাৰী সুৰক্ষা দিব নদিয়া চৰকাৰ আজি আমাক নালাগে নাৰী সুৰক্ষা দিব পৰা নাই আজি নাৰী নিৰাপত্তা নাই আমি নাৰী কোনো জায়গাত ফুৰিব নোৱাৰো দলৰ কথা বহুত শুনিলো সাধাৰণ আজিৰ যুৱ সমাজৰ কথাখিনি কিন্তু গুৰুত্ব দি শুনক আপোনালোকে এওঁলোকে কি ভাবে মনত আমি চাইছোঁ কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আমাৰ ধুবুৰী জিলাত UDF চৰকাৰ আমাৰ গোলগঞ্জ সমষ্টিত কংগ্ৰেছ চৰকাৰ এই সব চৰকাৰ মিলি আজি ভিকভাৱনা সৃষ্টি কৰিছে ইয়াত আমাৰ এই অঞ্চলত কি উন্নতি কৰিছে আজি তেওঁলোকে জবাব দিয়ক আমি ৰাইজে বিচাৰিছোঁ তেওঁলোকে ক'ব কি কামটো কৰিছে তেওঁলোকে বিজেপিয়ে দাবী কৰিছে যে ইয়াত বাইকৰ শ্বৰুম হৈছে মানে উন্নতি হৈছে ইয়াত বিজেপিৰ কথা মই ক'বলৈ নাযাওঁ মোক লাজ লাগে কেন্দ্ৰত চৰকাৰ আমাৰ ৰাজ্যত চৰকাৰ তাৰপিছত যদি নিবনুৱাক যদি কৰ্মসংস্থান নিদি 2 টকাৰ চাউল দি যদি আমাৰ এই নিবনুৱাসকলক কিনি ল'ব বিচাৰিছে তেতিয়া মই ধিক্কাৰ জনাব বিচাৰিছোঁ এইটো পুতিত ইয়াত বহি নিজকে নেক্সট MLA নেক্সট MP বুলি দাবী কৰা পুতিত দলকে আমি ধিক্কাৰ জনাইছোঁ তেওঁলোকে আমাৰ এই গোলগঞ্জ সমষ্টি হওক আগমনী হওক কালডবা হওক একো কৰা নাই ধুবুৰী জিলাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল সীমান্ত সমস্যা এই সীমান্ত সমস্যা হৈ আছে বাংলাদেশৰ পৰা গৰু চুৰ কৰি পেলাই আমাৰ অসমলৈ এটা লাজৰ কথা গতিকে ইয়াত বিজেপি কংগ্ৰেছ UDF কৰি কথা লাভ নাই আজি 15টা বছৰ আমি চালোঁ বদৰুদ্দিন আজমলে সাংসদত সাহস নহ'ল যে বৰ্ডাৰ সীমান্ত হ'ব লাগে গংগাধৰ নৈ যি গৰাখহনীয়া সমস্যা এই সমস্যা সমাধান কিন্তু নহ'ল এই সমস্যা হৈ থাকিল এফালে যদি এখন গাড়ী ট্ৰেক্টৰ পাৰ কৰিবলৈ 10,000 টকা লয় কিন্তু সেই চিণ্ডিকেট কিন্তু বিজেপি চৰকাৰ চলাই আছে সেইটো স্পষ্ট ইয়াত অহাৰ আগতে মই স্মখনৰ পৰা আহিলোঁ
বাইদেউ মই ইয়াত অহাৰ আগতে স্মাৰণৰ পৰা এজন মানুহ কালি ৰাতি ঢুকাইছে 12 বজাত আমাৰ আগমনী হস্পিটেলত। তাত উপযুক্তকৰণ অক্সিজেন নাই, অক্সিজেন নোহোৱাৰ কাৰণে ৰোগীজন ঢুকালে। গতিকে ইয়াতকৈ আৰু সমস্যাটো কেনেকৈ সমাধান হৈছে? গতিকে ইহঁতে কৈ আছে আঁচনিৰ সমস্যা, আঁচনিৰ কথা। গতিকে এটা আঁচনি বুলি ক'লে আঁচনিটো আঁচনি থাকিব, আঁচনিকে সমস্যা সমাধান কৰিব নেকি? আমাৰ ইয়াত হস্ততাঁত শিল্প আছে, আমাৰ যি বজাৰ মূল্য পাব লাগে কিন্তু এতিয়ালৈকে বজাৰ মূল্য পোৱা নাই, যাৰ কাৰণে আমাক বহুত নিবনুৱা যুৱক যুৱতী এতিয়ালৈকে নিবনুৱা হৈ আছে। আমাৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে, আমাৰ শিক্ষানুষ্ঠান হ'ব লাগে, আমাৰ ইউনিভাৰ্চিটি হ'ব লাগে, তাক লৈ মাত মাতিব, তাক লৈ নাত মাতি ইয়াত হিন্দু আৰু মুছলমান। যুৱকজনে কৈছে মূল সমস্যা ইয়াত গংগাধৰ নৈৰ খহনীয়া, গৰাখহনীয়া আৰু লগতে সীমা সমস্যা, সেই বিষয়টো কোনো উত্থাপনে কৰা নাই কিয়? বাইদেউবিলাকে আগত ক'লে আত্মসহায়ক গোট কোনে গঠন কৰিছে, আপোনালোকে ভাবি চাওক। এই স্কিমখিনি মডিফাই এডিট কৰি পেলাই যিখিনি স্কিম তৰুণ গগৈৰ দিনত মহিলাবিলাকক 5,000 টকা দিয়া হৈছিল, তাৰপিছত লাহে 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 25,000 টকা এতিয়া সেই এডিট কৰি কৰি স্কিমবিলাক বঢ়াই আছে। অৰ্থাৎ কংগ্ৰেছে দিয়া স্কিমসমূহকে সজাই পৰাই বিজেপিয়ে তেওঁলোকৰ বুলি দাবী কৰিছে বুলি আৰু অভিযোগ। আমি যিখিনি চাউল বাইদেউ আমি যিখিনি চাউল 20 টকাৰ চাউল আমি 3 টকাত দিছোঁ, আৰু 3 টকাত চাউল ফ্ৰী কৰিছে। 3 টকা আমি বেছি কমাইছোঁ নে সিহঁতে বেছি কমাইছে? তাৰমানে লাষ্ট কথা হ'ল যে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত যেতিয়া ধুবুৰী ফুলবাৰী ব্ৰিজ এতিয়া কাঁঠালতলিৰ পৰা তামাহাটলৈকে এইখিনি নদীৰ যদি এটা আমাৰ সীমা আছে, দুফালে নেশ্যনেল হাইৱে আছে, তাতে এটা দলং বনোৱাৰ কাৰণে মেমৰ ইতিমধ্যে দিয়া গৈছে, দলং হ'ব। তাৰপিছত ইয়াৰ কথা হ'ল যে কংগ্ৰেছ যিবিলাক নেতা আছে, আজি যিটো অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? কংগ্ৰেছৰ প্ৰডাক্ট হয়, বিজেপিত গৈছে। গতিকে বিজেপি আৰু কংগ্ৰেছ ভাই হয় গোটেই দিন। আৰু ধুবুৰী যিটো লোকসভাৰ যিটো আপোনাৰ যিটো আপোনাৰ আছে সাংসদ আছে, আপোনাৰ কংগ্ৰেছৰ যিটো সাংসদ যোজন আছে, তেওঁ চব খায়, বাকী খায়, কি খায় পইচা নিদিয়ে। এই মহিলাকে কিবা কম বুলি কৈ আছে। নমস্কাৰ বাইদেউ, আজকে আমার এই যে বিজেপি সরকার, আজকে তো কংগ্রেস থেকে বিজেপি থেকে কংগ্রেস, আজকে আমার হেমন্ত বিশ্ব শর্মা যেজন নিজে সিএম, সে তো কংগ্রেসের স্বাস্থ্যমন্ত্রী আসছিল, সে স্বাস্থ্যমন্ত্রী থাকিয়ে কি জন্য বিজেপি দাসী সিএম হল? তাই কিসের লোভে আসেন? আজকে বিজেপি সরকার হওয়ার পরে আমার নারী নির্যাতন চলছে, নারী ওপেন একটা বিএসএফের সৈনিক মণিপুর যেটা ঘটনা আমার সহ্য হয় না বাইদেউ। আমি একজন নারী মানুষ, আমার শরীরে রক্ত টকবক করে, আজকে একজন সরকার থাকি অবস্থা আমরা যদি এইরকম হয়। আপনার ল'ৰা ছোৱালী কেইটা? আমার ল'ৰা ছোৱালী 3টে ল'ৰা, এজন ছোৱালী। পঢ়া শুনা কৰিছে ল'ৰা ছোৱালীকেইটা? শুনি কৰিছে। বড় ছেলে হায়ার সেকেন্ডারি পাস করেছে, চাকরি নেই, ব্যবসাত। 2 নম্বর ছেলে মেট্রিক পাস করেছে, তাই ফার্নিচার দোকান দিছে, আর ছোট ছেলেটা ব্যবসা করে সুপেরি। আপনি স্কুল গৈছিল নাই? হ্যাঁ, আমি 7 থেকে পড়ছি। 7লৈকে পঢ়ি যদি তেওঁ এইখিনি জ্ঞান আহৰণ কৰিছে, চেলুট মহিলা। মই আপুনি অথনিৰ পৰা কিবা এটা কম বুলি কৈ আছে। এজন যুৱকে বিষয়টো আনিলে, ইয়াৰ মূল সমস্যা হৈছে সীমা সমস্যা। সেই সীমা সমস্যাক লৈ সদায় নেতিবাচক বাতৰি আমি সম্প্ৰচাৰ কৰোঁ, কিন্তু মোৰ লগত সেই সমস্যা হৈ ৰয়। সীমা সমস্যাৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ, এটি 85 চনৰ পৰা চলি আছে, তেতিয়া আশু আন্দোলনৰ পৰা চলি আছে, যে কংগ্ৰেছ চৰকাৰে আছিল। কংগ্ৰেছ চৰকাৰৰ পতনৰ কাৰণে আজিলৈকে তাৰাকাটৰ যিটো কামটো হোৱা নাই, আজিলৈকে তেখেতসকলক সম্পূৰ্ণ হোৱা নাই। এই কাৰণে আমাৰ অসুবিধা হৈ আছে। এতিয়া এটা সৰু সুৰা কথা মই আহি গৈছোঁ যে বিজেপি চৰকাৰ কি কৰিছে, কি কৰা নাই। সৰু কথা যে আমাৰ শুনক বিজেপি চৰকাৰে কি কৰিছে, আমাক ৰেচন কাৰ্ড দিছে। ৰেচন কাৰ্ড দিয়াৰ ফলত সেই ব্যক্তিজনে কি পাইছে? আজি আয়ুষ্মান কাৰ্ড পাইছে। আয়ুষ্মান কাৰ্ডত আমি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা কৰিব পাৰোঁ। যিজনে পাইছে ৰেচন কাৰ্ড, সিজনে ঘৰ ফ্ৰী পাইছে। আজি ঘৰ ফ্ৰী পাইছে। যিজনে ৰেচন কাৰ্ড আছে তাই লেট্ৰিন পাইছে। এই ব্যক্তিজনে কি পাইছে? অৰুণোদয় পাইছে। আজি বিজেপি চৰকাৰ কি দিয়া নাই বিজেপি চৰকাৰ। আজি ইয়াত জীৱন আপোনাৰ কাষত বহা মহিলাগৰাকী সুধো চাওঁ, গেছ পাইছে নাই? গেছ নাই, আমি গেছ পোৱা নাই। ৰ'ব শুনক, আমি গেছ পোৱা নাই, আমি অৰুণোদয় পোৱা নাই, আমি কিবা পোৱা নাই, আমি একো সুবিধা পোৱা নাই। বিজেপি চৰকাৰে আমাক কিছু সুবিধা দিয়া নাই বাইদেউ। ৰেচন কাৰ্ড আছে নাই? ৰেচন কাৰ্ড আমাৰ হোৱা নাই বাইদেউ, এতিয়া হোৱা নাই। আমি উৰাবাৰী কৰি দেখি আমাৰ বিজেপি চৰকাৰে আমাক কোনো ৰেচন কাৰ্ড দিয়া নাই। এই মানুহজনে ক'লে যে আয়ুষ্মান কাৰ্ডৰ পৰা আদি কৰি ৰেচন কাৰ্ড নহয়, কোনোৱে পাইছে। কাষতে বহা মহিলাগৰাকীয়ে একো এটা বিষয়ে, একো এটা আঁচনিয়ে তেওঁক চোৱাগৈ নাই, কিয়? আপোনালোকে হয়তো নাজানে, তেখেতৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে, স্কুলত বিনামূলীয়া ড্ৰেছ পায়, বিনামূলীয়া কিতাপ পায়, সেইটো চৰকাৰীভাৱে দিয়া। আৰু মই কৈ আছোঁ, তেখেতে ভেকচিন পাইছেনে নাই? তেখেতৰ পৰিয়ালৰ কোভিডৰ সময়ত তেখেতৰ পৰিয়াল যদি 5 জন হয়, 20,000 টকীয়া ফ্ৰী ভেকচিন পাইছিলে। ভেকচিনটো সকলোৱে পাইছে। ঠিক তেনেকৈ 80 কোটি 140 কোটি ভাৰতীয়ৰ ভিতৰত 80 কোটি ৰেচন পাইছে, চবে পাইছে। মহিলাসকলৰ কাৰণে কি কৰা নাই? সম্পূৰ্ণ আঁচনি কিন্তু মহিলাসকলৰ নামত। কাষৰ মহিলাগৰাকীয়ে একো পোৱা নাই, আপুনি উল্লেখ পাইছে বাইদেউ। তেখেতৰ আধাৰ কাৰ্ড চাওক, আধাৰ কাৰ্ড আনক, প্ৰুফ কৰি দিম। নাম শুনক, 2012 চনত মই নিজে এজনী প্ৰাৰ্থী আছিলোঁ।
তেতিয়া মই নিজে দেখিছিলোঁ যে কংগ্ৰেছৰ দিনত মই বিজেপিত আছিলোঁ কাৰণে একো দিয়া নাই, কিন্তু 2014 চনৰ পৰা যিটো মহিলাসকলৰ সবলীকৰণ হৈছে, বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন যিটো হাৰত দিছে, সোধক আপোনালোকে কংগ্ৰেছী ভাইসকলক এটা বিধৱা পেঞ্চনৰ কাৰণে মই কিমান যুদ্ধ কৰিছিলোঁ। আগত কংগ্ৰেছৰ দিনত বৰ্ডাৰত যেনেকৈ গৰু চুৰি হৈছিল, আজি বিজেপিৰ দিনত আমাৰ চৰকাৰৰ দিনত সেই গৰু চুৰি আমি 2014 চনতে বন্ধ কৰিছিলোঁ। মই ভালদৰে জানো, মই এজনী BSF জোৱানৰ ভণ্টি হৈ কৈছোঁ, এইটো মই ভালদৰে জানো। আপোনালোকে মিছা কথা ক'লে আমি কেতিয়াও মানি নলওঁ। তেখেতৰ দাবী সীমাত গৰু চুৰি বন্ধ কৰিছে, তেওঁ BSFৰ ভগ্নী হিচাপে তেওঁ দাবী কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা, আজিও এই ঠাইৰ নিৰ্বাচনৰ বাতৰি নহয়, গৰু চুৰি বাতৰিয়ে আমি সম্প্ৰচাৰ কৰিছোঁ। এগৰাকী মহিলা হিচাপে আপোনাৰ ইয়াত বসবাস কৰা মহিলাসকলক কোনবোৰ দুখে আপোনাক দুখ দিয়ে? কংগ্ৰেছৰ আমলত 5,000 টকা মহিলাক দিছে, 5,000 টকা লওঁতে আমি কিমান দালালক পইচা দিব লগা হৈছিল। আজি 25,000 টকা বিজেপি আমলত দিছে, ডাইৰেক্ট একাউণ্টত সোমাই দিছে। আমাৰ কথা হৈছে কি, সবকা সাথ সবকা বিকাশ মোদী চৰকাৰ অহাৰ পিছত আমাৰ গৰীব দুখীয়া সকলো ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা এটা বিজনেছ কৰি আছে, এইটো কিন্তু মিছা কথা নহয়। এতিয়া 70-75 বছৰৰ যিটো ডেভেলপমেণ্ট, এইটো কিন্তু 10 বছৰত সম্ভৱ নহয়। আমাৰ ধুবুৰী জিলাত এখন ভাল হস্পিটেল নাছিল, আজি আমি ৱেষ্ট বেংগলৰ ফালে মুখাপেক্ষী হ'বলগীয়া হৈছিল। আমাৰ কিবা বেমাৰ হ'লে আমি কোচবিহাৰ যাবলগীয়া হৈছিল। কিন্তু আমাৰ এইখন চৰকাৰে, মিত্ৰজোঁটৰ চৰকাৰে আমাৰ ধুবুৰী মেডিকেল কলেজখন কৰি দিলে, চলি আছে। পোৱা নোপোৱাৰ খতিয়ান নহয়, কৰা নকৰাৰ খতিয়ান নহয়, মূল সমস্যাখিনি কিন্তু লুকাই থাকে, মূল সমস্যাখিনি ৰৈ যায়। গৰিয়ামৰীয়া পৰিষদ আছে, আমাৰ ইমান হাজাৰ গৰাখহনীয়া যে ঘৰ বাৰী যে হেৰুৱাই যে গ'ল, এইবিলাক মানুহ ক'ত গ'ল? জনগোষ্ঠীৰ নামত কোনো আমাৰ মানুহ মাত মতা নাই। যে তেওঁলোকে বিভিন্ন ঠাইৰ বিভিন্ন কথাবিলাক কৈ আছে, আমাৰ স্থানীয় যিবিলাক সমস্যা সেইবিলাক কোনেও মাত মতা দেখা পোৱা নাই। আজি ধৰি লওক, আজি 10 বছৰৰ পৰা আমাৰ ইয়াতে এটা পলিটেকনিক কলেজৰ আধাৰশিলা স্থাপন কৰিছে। আজিলৈকে আপুনি দেখিব বাউণ্ডাৰী ৱাল হৈ আছে, কিন্তু পলিটেকনিক কলেজখনেই হোৱা নাই। আজি যদি এইটো টাইমত যদি হ'লহেঁতেন, হয়তো আমিও এটা ইঞ্জিনিয়াৰ হ'লো হয়। কিয় হোৱা নাই? আজি এইটো কিয় ৰখি আছে? এইটো হ'ব লাগে। মোৰ কথা হ'ল যে এটা দলে আৰু এটা দলক যি ধৰণে ব্যক্তিগত প্ৰত্যাক্ৰমণ কৰি আছে, এতিয়া আমাৰ ভাল নহয়। এতিয়া আছে উন্নয়নের যেটা কথা, আজি উন্নয়ন একটা আছে ব্যক্তিগত উন্নয়ন, একটা রাজহুয়া উন্নয়ন। কিন্তু যে এটি রাজহুয়া উন্নয়নের কোনো ধরনের কথা নাই, কিন্তু সরু সুরা কথা নিয়ে আজি এই মহান উদ্দেশ্যটাক এটি তল পেলার জন্য বিভিন্ন দলগুলো এটিখানা কথা কৈ আছে। তার জন্য বিষয়টো রাজনৈতিক নহয়, সামাজিক হ'ব লাগে। আচলতে সমাজৰ যিখিনি সমস্যা ওলাই আহিব লাগে, তেতিয়া 5 বছৰ সেইখিনি শেষ হয়। আমাৰ ইউডিএফ আৰু কংগ্ৰেছ এটা সময়ত এলাইজ আছিল, তেওঁলোকৰ বন্ধুত্ব আছিল, আজি বন্ধুত্ব নাই। আজি যে আলোচনা চক্ৰ ইয়াতে তেওঁলোকে হতাহতি কাজিয়া কৰিছে, তেওঁলোকে প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ মাজত প্ৰমাণ কৰোঁতে তেওঁলোকৰ মিল নাই, তেওঁলোক গ্ৰহণযোগ্য নহয়। আমাৰ ইউডিএফৰ এজন সদস্য কিবা হয়তো কথা কৈছে, সেইটো নিউজৰ এটা কিবা পেচেণ্ট বাজে কাটিং আছিল, তাৰ পৰা হয়তো কৈছে, যদিও কংগ্ৰেছী ভাই বোলে সেইটো যদি বেয়া পাইছে, মই তেওঁৰ আমাৰ ফালৰ পৰা মই ক্ষমা খুজিছোঁ। ৰ'ব, মই কৈ আছোঁ, মই ডকুমেণ্টাৰী কথা ক'ম। ডকুমেণ্ট তাই হৈছে আছিলে, মই কৈ আছোঁ আন্দোলন কৰিছে। এই ঠাইসমূহ সদায় উপেক্ষিত হৈ ৰয়, তেওঁলোকৰ দাবীত ঠাইসমূহ সদায় উপেক্ষিত হৈ ৰয়। কিয় উপেক্ষিত হৈ ৰয়? এতিয়াও আচলতে মানুহৰ মাজত সদ্ভাৱ নাই। এই ঠাইডোখৰৰ সৈতে আমাৰ আৱেগ আছে। পশ্চিমীয়া ঠাই বুলি আমি অৱজ্ঞা কৰোঁ, হয়, কিন্তু শংকৰ গুৰুজনাৰ শেষথলী মধুপুৰ ঠিক নিচেই কাষতে। সেই আৱেগৰ কাৰণে আমি এই দিশেৰে অহা যোৱা কৰোঁ, কিন্তু আজিও উন্নয়ন নাই বুলি অভিযোগ। 15টা বছৰ আজমলৰ শাসনকাল, আৰু এইবাৰ অপেক্ষা 4 তাৰিখে বা কাৰ সৌভাগ্য মিলে আকৌ 5 বছৰ